চৰকাৰী নিৰ্দেশ অনুসৰি অসম চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীয়ে ৯টা বজাত নিজৰ কৰ্মস্থানত উপস্থিত হ'ব লাগে। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ বানমুখ মিনি PHCত। মিনি PHCত যিসকল কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰী 9:30 বাজি যোৱাৰ পাছতো আহি পেলাই উপস্থিত হোৱা নাই। আমি আহি পেলাই তেওঁলোকক যেতিয়া সোধা পোছা কৰিছিলো তেতিয়া তেওঁলোকে আমাক বহু ধৰণৰ অজুহাত দেখাইছিলে। আপুনি কেইটাত পালেহি? মই 9টামান পালোহি। 9টা বজাত চৰকাৰী টাইম। এতিয়ালৈকে আপোনালোক কিমান ষ্টাফ আছে? মোক কেনেকৈ ক'ম এতিয়া? ষ্টাফ কিমান আছে সেইটো গম নাপায় নেকি? নাপাওঁ। GNM 3গৰাকী আছে, ভেকচিনেটৰ 2গৰাকী, এমঅ মানে আমাৰ ডক্টৰ আছে আৰু RSI আছে, তাৰপিছত আকৌ লেব টেক এগৰাকী আছে, ফৰ্থ গ্ৰেড আছে এগৰাকী। আজি কোনো নাই আহা? 9:20 হ'ল এতিয়া, কোনো নাই আহা নেকি? আপোনাৰ ঘৰত সময়টো কিমান হৈছে? 9:22। এতিয়াও গেটখন বন্ধ হৈ আছে। কিয় বন্ধ? নাজানিছোঁ। নাই অহা দেৰিলৈকে। ডাক্তৰৰ নামটো কি? ডক্টৰ অন্তৰা সন্দীপ। প্ৰায় এনেকে দেৰি হয় নে? নহয়, কেতিয়াবা আহে বাৰু। কেতিয়াবা আহে। ইয়াত এতিয়া ক'ব গ'লে ডাক্তৰ 8টা বজাতে আহি পিনি পাব লাগে, কিন্তু অহাটো দেৰি হৈছে আৰু এতিয়ালৈকে আহিও পোৱাহি নাই। মানুহৰ বহুত অসুবিধাও হৈছে, সন্মুখীন হ'বলগীয়া হৈছে। গোটেই বানমুখ গোহাঁইগাঁও, চেতিয়াগাঁও, পাটৰগাঁও, পাণবছা গোটেই মানুহখিনি ইয়ালৈকে আহে আৰু গতিকে লৈ পিনি ডাক্তৰ ইয়াত এতিয়ালৈকে আহিয়ে পোৱাহি নাই। প্ৰায় দেৰিয়ে হয়। কেতিয়াবা যায় এবাৰ তেওঁলোকে? ইয়াৰ পৰা 2:15, 2:30 তেনেকুৱা বজাত যায়। আহোঁতে অকণমান দেৰি হয়। তেওঁলোক দেৰি হোৱাৰ কাৰণে মানুহখিনি অসুবিধাৰ সন্মুখীন হয়। মানুহখিনি অসুবিধা প্ৰায় সন্মুখীন হয়। এইখন নামটো কি আপোনাৰ? এইখন বানমুখ সূৰ্য প্ৰাথমিক বিদ্যালয়। প্ৰায় আপোনালোকৰ অসুবিধা কি? অসুবিধা মানে দৰৱ পাতি অকণমান অসুবিধা হয়, প্ৰায়বিলাক দৰৱেই নাথাকে আৰু মানে চাপ্লাই দিয়াটোত মানে অকণমান অসুবিধা হয়। যিটো মানে যিমান মেডিচিন পাব লাগে সিমান নাই পোৱা। যিসকল কৰ্মচাৰী 9টা বজাৰ পাছত আহে সেইসকল কৰ্মচাৰীৰ ওপৰত চৰকাৰে অনাগত দিনত কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব। আৰু লগতে স্থানীয় ৰাইজে ইয়াত গোচৰ দিছে যে এইসকল কৰ্মচাৰী দেৰিকৈ অহাৰ বাবে তেওঁলোকৰ বহুত অসুবিধাৰ সন্মুখীন হয়। কেইবাখনো গাঁও অন্তৰ্ভুক্ত আছে এই চিকিৎসালয়টোৰ লগত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।